দুপৰীয়া ভাত পানী খাই মাধৱসাইক লৈ আমাৰ গাঁৱৰ সকলো ৰাইজ গোপিনী যুৱক যুৱতী একেলগে আমি ঘুনুচা বাৰীলৈ যাত্ৰা কৰিছোঁ। একদম হোলী খেলি খেলি হোলী গীত গাই হৰিনাম গাই আমি একদম পূৰা ঘুনুচা বাৰীলৈ গৈ আছোঁ। ইমান এনজয় কৰিছোঁ নহয়, আমাৰ এই দিনটোৰ কাৰণে এক বছৰৰ পৰা আমি একদম আগ্ৰহেৰে বাট চাই থাকোঁ। ৰাস্তাটোত পূৰা এনজয় কৰা হয় আৰু আমি পকামূৰা পথাৰতে সকলোখিনি যাম। তাতে কৰ্তিপাৰ গোঁসাই, বাসুদেৱ গোঁসাই, অইন গোঁসাইও আহিব। আমি এতিয়া পকামূৰা পথাৰ পালোহি। তাত ডেকাখুণ্ড ৰাইজে আমাৰ মাধৱসাইক সেৱা জনাই আগবঢ়াই লৈ গৈছে আৰু কৰ্তিপাৰ গোঁসাই আৰু বাসুদেৱ গোঁসাই আগতে আহি পালেহি আৰু তাতে প্ৰসংগ কৰিব, প্ৰসাদ খাম আৰু এতিয়া আমি পকামূৰা পথাৰ পালোহি। তাতে পানী দুনিৰ ব্যৱস্থাও কৰিছে। ইমান সুন্দৰ পৰিৱেশ, আমাৰ মাধৱসাই গাড়ীৰ পৰা নমালে আৰু এতিয়া প্ৰসংগ কৰিছে আৰু আইসকলে হৰিনাম গালোঁ আমি আৰু এতিয়া প্ৰসাদ খাই বৈ মাধৱসাইক লৈ আমি ঘৰলৈ আকৌ উভতনি যাত্ৰা কৰিম। আজিলৈ ইমানেই।